আপোনালোকে জানে যে ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি 5.5 বিঘা মাটিত নিৰ্মাণ কৰা হৈছিল। জুবিনৰ কাৰণে আমি প্ৰায় 10 বিঘা মাটি তাতে পাওঁ আৰু আপাতত দৃষ্টিত মাটিডোখৰ দেখি মই ভাবিছিলো যে ঠিকে আছে। ইতিমধ্যে যোৰহাটৰ পৰাও যথেষ্ট দাবী আহি আছিল যে যোৰহাটত নিব লাগে। সেই আজি পুনৰ এবাৰ মন্ত্ৰী ৰনোজ পেগু, মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী বিমল বৰাই জুবিন গাৰ্গৰ পৰিয়ালক সাক্ষাৎ কৰে। জুবিন গাৰ্গৰ পৰিয়ালে আজিও আমাক স্পষ্ট কৰি দিয়ে যে তেওঁলোকে যেহেতু জুবিনে মেক্সিমাম সময় গুৱাহাটীত কটাইছিলে আৰু গুৱাহাটীতে তেওঁৰ ঘৰ আছিলে আৰু জুবিনৰ পৰিয়ালটোৱেও জুবিনক চাব যাব খুজিলে সোনকালে যাব পাৰিব, যোৰহাটত সময় লাগিব, দেউতাকৰ অসুখৰো কথা আছে। এই গোটেইখিনি কথা কৈ তেওঁলোকে অসম চৰকাৰক এই যোৰাবাটৰ কাষৰ দিচাং ৰেজৰ্টৰ মাটিখিনিতে জুবিনক সমাধিস্থ কৰিবলৈ অনুৰোধ জনায়। বহু ৰাইজে বিভিন্ন পৰামৰ্শৰে চৰকাৰক অনুৰোধ কৰি আছে, কিন্তু এটা কথা আমি সবেই বুজি পাব লাগিব যে জুবিন গাৰ্গ চৰকাৰী ব্যক্তি নহয়। জুবিন গাৰ্গ চৰকাৰৰ মন্ত্ৰীও নহয়, চৰকাৰৰ বিষয়াও নহয়। জুবিন আৰু জুবিনৰ পাৰ্থিৱ শৰীৰ এই গোটেইটো পত্নী বা পৰিয়ালেহে নিৰ্দেশ দিব লাগিব। তাত আমি নিজে কিবা এটা কৰাৰ অধিকাৰ নাই। পৰামৰ্শ চৰকাৰে দিব পাৰিব, কিন্তু সিদ্ধান্ত পৰিয়ালে ল'ব লাগিব, কাৰণ জুবিনৰ পাৰ্থিৱ শৰীৰৰ ওপৰত চৰকাৰৰ কোনো এখতিয়াৰ নাই। সেইবাবে আমিও কেবিনেটত আজি সিদ্ধান্ত লৈছোঁ যে আমি জুবিনৰ শেষকৃত্য আমি যিটো কমাৰকুছি NC ভিলেজ বুলি কয়, দিচাং ৰিজৰ্টৰ ওচৰত, সোণাপুৰ বুলি ক'লে বহুত দূৰ বুজায়, সোণাপুৰ যাব নালাগে, একজেক্টলি খানাপাৰাৰ পৰা 7 বা 8 কিলোমিটাৰ, তাতকৈ কমে হ'ব। গতিকে সেই পজিশ্যনটোত ৰাতি মই এতিয়া যামো তাতে, আৰু আমি যোৱা আপোনালোকেও এতিয়া যাব পাৰিব যিহেতু অফিচিয়েলি জাগাটো আমি ঠিক কৰিছোঁ। শেষকৃত্য আমি তেখেতৰ তাতে সম্পন্ন কৰিম আৰু জুবিনক সন্মান জনাই তাতে আমি এটা সমাধি ক্ষেত্ৰও আমি নিৰ্মাণ কৰিবৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তাতে জুবিনৰ য'ত শেষকৃত্য সম্পন্ন হ'ব তাতে আমি সমাধি ক্ষেত্ৰখনো নিৰ্মাণ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।